আজি আমি ট্ৰিগনোমেট্ৰি চেপ্টাৰটোৰ এক্সাৰসাইজ 8.2 কোৱেশ্চন নম্বৰ 1 টু কন্টিনিউ কৰিবলৈ লৈছো আজি আমাৰ কোৱেশ্চন নম্বৰ 1 অৰ 4 টো আছে হয়নে আমাৰ কোৱেশ্চনটো কি কৈছে ইভালুৱেট দা ফলোইং আমাক যিটা তলত প্ৰবলেম দিত আছে প্ৰবলেম গিটাৰ ভ্যালু গিটা উলিয়াবলৈ কৈছে ঠিক আছে 4 টো কি দিছে sin 30 ডিগ্ৰী প্লাস tan 45 ডিগ্ৰী মাইনাস cosec 60 ডিগ্ৰী ডিভাইডেড বাই sec 30 ডিগ্ৰী প্লাস cos 60 ডিগ্ৰী প্লাস cot 45 ডিগ্ৰী এতিয়া চোৱা এই প্ৰবলেমটো সলভ কৰিবলৈ হলে আমি প্ৰতিটো ট্ৰিগনোমেট্ৰি ৰেশিওৰ হে স্পেসিফিক এংগলটোৰ ভ্যালুটো আমি গম পাব লাগিব হয় নহয় তাৰ কাৰণে তোমালোকক মই কৈছিলো কি তোমালোকে ট্ৰিগনোমেট্ৰি টেবুলখন ডাইৰেক্ট ভ্যালু গিটা চাই পিনি ইয়াত পুট কৰি নিদিবা ঠিক আছে যেহেতু তোমালোকৰ এক্সামত ভ্যালু গিটা তোমালোকে নিজে মন ৰাখিব লাগিব আৰু নিজে মন ৰাখি তাত পুট কৰিব লাগিব সেইকাৰণে তোমালোকে কি কৰা প্ৰথমৰে পৰা তোমালোকে নিজে উলিয়াবলৈ চেষ্টা কৰা আৰু কেনেকৈ উলিয়াব লাগে তোমালোকক মই গাইড কৰি যাম ঠিক আছে এতিয়া তোমালোকক মই তাৰ কাৰণে কৈছিলো কি ট্ৰিগনোমেট্ৰি টেবুলখনৰ অকল প্ৰথম লাইনটো মন ৰাখা ঠিক আছে প্ৰথম লাইনটো মানে কি sin থিটাৰ যিটা ভ্যালু হেকিটা মন ৰাখা sin 0 ডিগ্ৰী 0 হয় sin 30 ডিগ্ৰী 1/2 হয় sin 45 ডিগ্ৰী 1/√2 হয় sin 60 ডিগ্ৰী √3/2 হয় sin 90 ডিগ্ৰী 1 হয় এই পাঁচটা ভ্যালু মন ৰাখিবলৈ একেবাৰে সহজ হয় এই পাঁচটা ভ্যালু মন ৰাখিলা ঠিক আছে এই পাঁচটা ভ্যালুৰ সহায়ত আমি গোটেই টেবুলখনে আমি বনাই ল'ব পাৰোঁ ঠিক আছে কেনেকৈ বনাম চাম আমি এটা চোৱা sin 30 ডিগ্ৰী কিমান হয় sin 30 ডিগ্ৰী হয় 1/2 মই ইয়াৰ জেগাত 1/2 লিখি দিলো বুজি পাইছা এ প্লাস আছে প্লাস দি দিলো या tan 45 ডিগ্ৰী লাগে হয় না tan 45 ডিগ্ৰী আমি কেনেকৈ উলিয়াম আমি যেহেতু এটা ফৰ্মুলা জানো tan থিটা ফৰ্মুলা কি আছিল sin থিটা ডিভাইডেড বাই cos থিটা আছিল নে যেহেতু এটা থিটাৰ জেগাত কি আছে 45 ডিগ্ৰী আছে আমি এখানে কি বহাম থিটাৰ জেগাত আমি 45 ডিগ্ৰী এংগল পুট কৰি দিম ঠিক আছে এতিয়া চোৱা sin 45 ডিগ্ৰী কিমান হয় sin 45 ডিগ্ৰী হয় 1/√2 হয় ঠিক আছে এটা cos 45 ডিগ্ৰী আমি কেনেকৈ উলিয়াম cosৰ যিখন টেবুল আছে সেইখন উলিয়াবৰ কাৰণে আমি sin থিটাৰ সহায় লম ঠিক আছে কি কৰিম যিকিটা সাইনৰ ভ্যালু আছিল সেই ভ্যালু গিটা আমি ৰিভাৰ্স কৰিম মানে আমি উল্টা ফালৰ পৰা লিখি আহি থাকিম ইয়াত 1 ত হে কৈছিল হয় নহয় ইয়াত 1 ত স্টাৰ্ট হ'ব বুজি পাইছা ইয়াত √3/2 আছিল ইয়ালৈ আহিব √3/2 ইয়াত 1/√2 আছে সেম প্লেছত থাকি যায় 1/√2 তালকে যদি ৰিভাৰ্স কৰা ভ্যালুটো ইয়াতে থাকি যায় ঠিক আছে 1/2 টু 1/2 আৰু 0 টো ইয়াত স্টাৰ্ট আছিল ইয়াত শেষ হ'ব বুজি পাইছা এইকিটা কি sin থিটাৰ ভ্যালু গিটা sin 45 ডিগ্ৰী সৰি এইকিটা cos থিটাৰ ভ্যালু গিটা ঠিক আছে cos 45 ডিগ্ৰী ভ্যালু কিমান হ'ব 1/√2 হয় বুজি পাইছা এতিয়া চোৱা sin 45 ডিগ্ৰী 1/√2 হয় cos 45 ডিগ্ৰী 1/√2 হয় যেহেতু এটা একে ফ্ৰেকশন হয় না ফ্ৰেকশন দুটা একে হয় আৰু ডিভাইড হৈ আছে কিমান টাইম যাব 1 টাইম যাব যেহেতু আমাক সেম নাম্বাৰক যদি আমি সেম নাম্বাৰ ডিভাইড কৰো সদায় কিমান টাইম যায় 1 টাইম যায় ঠিক তেনেদৰে 1/√2 যদি 1/√2 ডিভাইড কৰো 1 টাইম যাব দ্যাট মিন্স কি tan 45 ডিগ্ৰী ভ্যালুটো কি হয় 1 হয় বুজি পালা মাইনাস চিন আছে মাইনাস এতিয়া চোৱা cosec 60 ডিগ্ৰী হয় নহয় cosec 60 ডিগ্ৰী আমি কাৰ সহায়ত লিয়াম আমি sin থিটাৰ সহায়ত লিয়াম চোৱা sin 60 ডিগ্ৰীৰ সহায়ত আমি কি উলিয়াম cosec 60 ডিগ্ৰী কেনে কিয় কাৰণ sin থিটা আৰু cos থিটা ইটোৰানটো ৰেচিপ্ৰকেল হয় আমি যদি sin থিটাক যদি উলুটাই দিও আমি কি পাই যাম cosec থিটা পাই যাম ঠিক আছে sin 60 ডিগ্ৰী কিমান আছিল √3/2 আছিল এটা cosec 60 ডিগ্ৰী কি হ'ব cosec 60 ডিগ্ৰী হ'ব 2 ৰ ওপৰলৈ গৈ যাব √3 তললৈ আহি যাব বুজি পাইছা মানে কি হ'ব 2/√3 হ'ব সকলে বুজি পাইছা চাগৈ এতিয়া চোৱা sec 30 ডিগ্ৰী লাগে ঠিক আছে sec 30 ডিগ্ৰী উলিয়াবৰ কাৰণে আমি cos থিটাৰ সহায় লম মানে cos 30 ডিগ্ৰী ৰেচিপ্ৰকেল কৰি দিম বুজি পাইছা cos 30 ডিগ্ৰী ভ্যালু কিমান আছিল √3/2 আছিল না ইয়াক ৰেচিপ্ৰকেল কৰি দিম ৰেচিপ্ৰকেল কৰিলে কি হ'ব 2 ৰ ওপৰলৈ গৈ যাব তললৈ √3 গুচি আহিব বুজি পাইছা sec 30 উলিয়াবৰ কাৰণে আমি cos 30 ভ্যালুটো ৰেচিপ্ৰকেল কৰি দিলো মানে কি হ'ব 2/√3 ইয়াৰ ভ্যালু হ'ব এতিয়া cos 60 ডিগ্ৰী সকলে জানা হয় না cos 60 ডিগ্ৰী হৈছে হাফ প্লাস চিন আছে প্লাস এটা cot 45 ডিগ্ৰী কেনেকৈ উলিয়াবা cot 45 ডিগ্ৰী উলিয়াবৰ কাৰণে আমি এটা ফৰ্মুলা ইউজ কৰিব লাগিব কি আছিলে cos 45 ডিগ্ৰী ডিভাইডেড বাই sin 45 ডিগ্ৰী কাৰণ কিয় cot থিটা আৰু tan থিটা উল্টা আছিল নে ৰেচিপ্ৰকেল আছিল নে এইটো আনটো তেতিয়াহলে কি আছিল tan থিটাৰ আগতে কি আছিল sin টো ওপৰত আছিল cos টো তলত আছিল এটা cot টো কাৰণে কি হ'ব cos টো ওপৰত থাকিব sin টো তলত থাকিব বুজি পাইছা এতিয়া চোৱা তাহলে মই অলপ আগত কৈছিলো cos 45 ডিগ্ৰী আৰু sin 45 ডিগ্ৰী ভ্যালুটো একে হয় নহয় কি হয় 1/√2 হয় 1/√2 যদি 1/√2 ডিভাইড কৰো কিমান যাব 1 টাইম যাব মানে কি cot 45 ডিগ্ৰীও কি হয় 1 হয় ভ্যালুটো হ'ব সকলে বুজি পালা এতিয়া যেহেতু আমি প্ৰতিটো ভ্যালুৱে গম পাই গলো এতিয়া আমি অকল সিম্পলিফাই কৰিলে হল
এতিয়া তোমালোকে চোৱাচোন এইটো এটা ফ্ৰেকশ্যন হয় না নিউমাৰেটৰত এইটো আছে দেখিছা নিউমাৰেটৰত কি আছে নিউমাৰেটৰত আছে হাফ প্লাছ 1 মাইনাছ 2/√3 আছে এইটো আমি এতিয়া প্লাছ মাইনাছ কৰিব লাগে এইটো কি হয় এটা ফ্ৰেকশ্যন হয় ফ্ৰেকশ্যন কেনেকৈ প্লাছ মাইনাছ কৰে আমি কি কৰিব লাগিব এলচিএম ল'ব লাগিব যিহেতু ওপৰত তোমালোকৰ এলচিএম যদি মই লৈ দেখা তোমালোকৰ অকণমান অসুবিধা হ'ব পাৰে বুজাত ঠিক আছে সেইকাৰণে মই চাইডে তোমালোকৰ এলচিএমটো লৈ দেখাইছোঁ ইয়াত ডাইৰেক্ট মই পুট কৰিম ঠিক আছে নেক্সট লাইনটোত মই ডাইৰেক্ট পুটহে কৰিম এতিয়া চোৱা ইয়াত যদি মই এলচিএম লওঁ কি হ'ব 2 আৰু √3 আছে হয় না ডিনমিনেটৰত এহেতৰ প্ৰডাক্টটোৱে হ'ব কি এহেতৰ এলচিএম ঠিক আছে এহেতৰ প্ৰডাক্ট পূৰণফলটোৱে হ'ব এহেতৰ লসাগু 2√3 প্ৰডাক্ট হ'ব 2√3 ঠিক আছে এতিয়া আমি কি কৰিম এই ডিনমিনেটৰটো ইয়াক ডিভাইড কৰা হয় নহয় মানে কি 2√3 হৰণ কৰিব 2 ৰে কি হ'ব 2 এ 2 1 টাইমছ গুচি গ'ল কিমান টাইম গুচি গ'ল এতিয়ালে √3 টাইমছ গুচি গ'ল বুজি পালা এই যেটো ডিনমিনেটৰটোৱে এলচিএমটো ডিভাইড কৰোঁতে আমাৰ কিমান টাইম গ'ল √3 টাইম গ'ল কিয় কাৰণ এই 2 কেনসেল গুচি গ'ল সেই যেটো নিউমাৰেটৰ আছিল 1 টোৰ লগত যিমান টাইম যায় √3 টাইম যোগ হৈছে কাৰণে √3 মাল্টিপ্লাই কৰিছো ঠিক আছে প্লাস চিন আছে প্লাস এই 1 টোৰ লগত 1 আছে নে আছে হয়নে আমি কি কৰিম √3 1 এ ডিভাইড কৰিলে কিমান নাই যাব সৰি 2√3 ডিভাইড যদি 1 এ কৰো কি হ'ব 2√3 টাইমে যাব বুজি পাইছা যেটো এলচিএম আছিল এলচিএম তো ইয়াৰ যেটো ডিনমিনেটৰ 1 আছিল নে এভৰি নাম্বাৰ ইজ ডিভিজিবল বাই 1 হয়নে সেই 1 টো যদি ডিভাইড কৰো কি হ'ব 2√3 টাইমে যাব মানে কি সেই 1 টোৰ লগত 2√3 মাল্টিপ্লাই হ'ব বুজি পাইছা মাইনাস আছে মাইনাস এটা কি কৰিবা যেটো এলচিএম আছিল হে এলচিএম কিহে ডিভাইড কৰা ডিনমিনেটৰ কি আছে √3 আছে নে √3 ডিভাইড কৰিব লাগিব √3 কেনসেল গুচি গ'ল কিমান টাইম গুচি গ'ল 2 টাইমছ গ'ল হয়নে মানে 2 ৰ লগত কিমান হ'ব 2 মাল্টিপ্লাই হ'ব বুজি পাইছা এই যেটো এলচিএম আছিল 2√3 টোক ডিভাইড কৰিলে কি হয় √3 ডিভাইড কৰিলে √3 ডিভাইড কৰাৰ পিছত কিমান টাইম গ'ল 2 টাইমছ গ'ল হেকাৰণে যেটো নিউমাৰেটৰ 2 আছিল হে নিউমাৰেটৰ 2 ৰ লগত 2 মাল্টিপ্লাই হ'ল হ'ব এতিয়া সেই লাইনটোকে মই ডাইৰেক্ট এই ইয়াত যেটো আমি পালো ফ্ৰেকশ্যনটো এলচিএম লৈ পিনি পালো এটো ইয়াত লিখি দিছো মই কি পাইছো ডিনমিনেটৰত 2√3 আছিল হয় নহয় এটো 1 * √3 প্লাস 1 * 2√3 মাইনাস 2 * 2 সকলে বুজি পাইছা জাস্ট মই ইয়াত পুট কৰি দিছো এতিয়া যেটো ডিনমিনেটৰ ফ্ৰেকশ্যন আছে হেতু লৈছো সোৱা কি আছে 2/√3 আছে প্লাস 1/2 আছে প্লাস 1 আছে ঠিক আছে এতিয়া আমি ঠিক এনে এটো যেটো ফ্ৰেকশ্যন হয় আমি এলচিএম লবই লাগিব এটো এলচিএম কি হ'ব এটা পূৰণফলটো হ'ব 2√3 টো এটা কি হ'ব এলচিএম হ'ব আগৰ দৰে ডিনমিনেটৰটো এক ডিভাইড কৰিব লাগিব 2√3 ডিভাইড কৰিম কি হে √3 এ √3 কেনসেল গুচি গ'ল হয়নে থাকিলে কিমান 2 না 2 টাইমছ গুচি বুজি পাইছা 2 ৰ লগত যেটো নিউমাৰেটৰ 2 আছে তাৰ লগত 2 টাইমছ যোৱাটো মাল্টিপ্লাই হ'ব ঠিক আছে প্লাস চিন আছে প্লাস এতিয়া আমি যেটো এলচিএম আছিল 2√3 কিহে ডিভাইড কৰিব লাগিব 2 ৰে ডিভাইড কৰিব লাগিব যেটো ডিনমিনেটৰ 2 আছে দেখিছা 2 এ কেনসেল গুচি গ'ল থাকিলে কিমান √3 টাইমছ মানে 1 ৰ লগত কি মাল্টিপ্লাই হ'ব √3 মাল্টিপ্লাই হ'ব প্লাস প্লাস এতিয়া চোৱা এই 1 ৰ লগত 1 টা আছে নে আছে 2√3 যদি মই 1 এ ডিভাইড কৰো কিমান হ'ব 2√3 টাইমে যাব বুজি পাইছা 1 ৰ লগত এখানে মাল্টিপ্লাই হ'ল 2√3 এতিয়া আমি এটো ফ্ৰেকশ্যনটো প্লাস মাইনাস কৰি যেটো এলচিএম লৈ পিনি পালো আমি এটো পালো কি পালো ডিনমিনেটৰ আছে 2√3 পালো হয় না 2√3 আৰু কি আছে ওপৰত আছে 2 * 2 আছে প্লাস 1 ৰ লগত √3 মাল্টিপ্লাই হৈছে প্লাস 1 ৰ লগত 2√3 মাল্টিপ্লাই হৈছে এই যেটো ফ্ৰেকশ্যন আছিল ফ্ৰেকশ্যনটো ইয়াত মই পুট কৰি দিছো এতিয়া সো আমি সিম্পল মাল্টিপ্লাই কৰিম ঠিক আছে এই লাইনটোত আমি অকল মাল্টিপ্লাই কৰিম মাল্টিপ্লাই কৰিলে কি পাবা 2√3 টো আছে এই তলত হয় না এই ওপৰ নিউমাৰেটৰটো কথা কৈছো দেই এই 2√3 টো আছিল দেখিছা এটো 1 ৰ লগত যদি √3 কৰো কি হ'ব √3 হ'ব কাৰণ 1 ৰ লগত যি নাম্বাৰ মাল্টিপ্লাই নকৰো সেই নাম্বাৰটো ওলাই হয় নহয় প্লাস আছে প্লাস 1 ৰ লগত যদি মই 2√3 কৰো কি হ'ব 2√3 ওলাব বুজি পাইছা মাইনাস মাইনাস 2 টো যা কিমান হৈ গ'ল 4 সকলে বুজি পাইছা সাগৈ এবাৰ আমি ডিনমিনেটৰ ফ্ৰেকশ্যনটো চাইছো চোৱা কি আছিল 2√3 আছিল 2√3 লিখি দিছো দেখিছা 2 টো যা কিমান হ'ব 4 হ'ব মাল্টিপ্লাই কৰিছো 1 ৰ লগত যদি মই √3 মাল্টিপ্লাই কৰো কি হ'ব √3 হ'ব প্লাস আছে প্লাস এটো কি হ'ব 1 ৰ লগত যদি 2√3 কৰো কি হ'ব 2√3 মাল্টিপ্লাই হ'ব বুজি পাইছা 1 ৰ যদি 2√3 কৰো কি হ'ব 2√3 টোৱে ওলাব কাৰণ আমি 1 ৰ লগত যে নাম্বাৰ মাল্টিপ্লাই 1 ৰ লগত যদি মই 100 মাল্টিপ্লাই কৰো কিমান ওলাব 100 এ ওলাব ঠিক আছে এতিয়া চোৱা তোমালোকে কি কৰা ওপৰত অকমান ক্যালকুলেশন কৰা ওপৰত কি আছে ফ্ৰেকশ্যনটো √3 প্লাস 2√3 মাইনাস 4 ডিভাইডেড বাই 2√3 হয় নহয় তোমালোকে 2√3 মিনটো কি বুজি পাইছা বাৰু ইয়াৰ মানে তোমালোকে কি বুজি পাইছা 2√3 মানে কি হয়নো মানে 2√3 মানে এটা হৈছে এই √3 দুটা প্লাস হৈ আছে বুজি পাইছা
2√3 মানে কি হৈছে 2√3 মানে হৈছে দুটা √3 প্লাস হৈ আছে যদি মই 3√3 দিও কি হ'ব তিনটা √3 প্লাস হৈ আছে তেনেকৈ যদি মই 4√3 দিও কিমান হ'ব চাৰিটা √3 প্লাস হৈ আছে বুজি পাইছা ঠিক আছে এতিয়া চোৱা ওপৰত কি আছে ইয়াত দুটা √3 প্লাস হৈ আছে ইয়াত এটা √3 আছে নে মানে কিমানটা হ'ব তিনটা √3 হ'ব বুজি পালা -4 তলত 2√3 আছিল এতিয়া চোৱাচোন এটো 4 to 4 এ আছে ঠিক আছে প্লাস ইয়াত দুটা √3 প্লাস হৈ আছে ইয়াত এটা আছে হয় নহয় কেটা হ'ব তিনটা √3 হ'ব তলত কি আছে 2√3 আছে হ'ব এতিয়া মই যিকিটা আগৰ স্টেপ আছে হেগিটা মই অলপ মহাই দিছো যেহেতু আৰু কেটামান আমাৰ স্টেপ আছে কৰিবলৈ এতিয়া চোৱা আমি কি পালো বাৰু আমি পালো যেটো মই কি কৰিম অকমান কমিউটেটিভ প্ৰপাৰ্টিটো ইয়াত এপ্লাই কৰিম ঠিক আছে ইয়াত ওপৰত কি আছে চোৱা নিউমাৰেটৰত 2√3 to 2√3 লিখিছো হ'ব যেটো ডিনোমিনেটৰ আছে 2√3 to 2√3 লিখিছো ফ্ৰেকচনটোৰ ওপৰত কি আছে 3√3 - 4 আছে হ'ব তেনেকৈ লিখিছো তলৰ যেটো ফ্ৰেকচন আছে তাক কেনেকৈ লিখিছো চোৱাচোন ডিনোমিনেটৰ আছে 2√3 তো তেনেকৈ লিখিছো এটো কি আছে 4 to ইয়াত আগত আছে নে মই পিছলৈ লৈ গৈছো আৰু 3√3 তো আগলৈ লৈ আহিছো কি কমিউটেট কৰিছো পাও না কৰিব হয় নাই কাৰণ 3 + 4 আৰু 4 + 3 কি হয় দুইটা 7 এ হয় প্লাস থাকিলে কি আমি কমিউটেটিভ প্ৰপাৰ্টিটো এপ্লাই কৰিব পাৰো কি হ'ব 3√3 তো মই আগলৈ আনিছো প্লাস 4 তো পিছলৈ নিছো ঠিক আছে এতিয়া চোৱা এটো কি হয় এটা ফ্ৰেকচন হয় ই কি হয় এটা ফ্ৰেকচন হয় এটি হৈ আছে কি ডিভাইড দুটা ফ্ৰেকচন ডিভাইড কৰিব পাৰো জানো আমি ডাইৰেক্ট নোৱাৰো হয় না আমি কি কৰিম হে ফ্ৰেকচন দুটা আমি মাল্টিপ্লাই কৰি ৰেচিপ্ৰকেল কৰি দিম হয় নহয় চোৱা 3√3 - 4 ডিভাইডেড বাই 2√3 যেটো ওপৰৰ ফ্ৰেকচন আছিল নিউমাৰেটৰ ফ্ৰেকচনটো মই তেনেকৈ লিখিছো এই ডিভাইড আছিল নে ডিভাইডটো মই মাল্টিপ্লাই কৰি দিব লাগিব ঠিক আছে মাল্টিপ্লাই যদি কৰি দিও যেটো ডিনোমিনেটৰ ফ্ৰেকচন আছিল ফ্ৰেকচনটো ৰেচিপ্ৰকেল হৈ যাব মানে কি 2√3 তো ওপৰলৈ গুচি যাব আৰু 3√3 + 4 তো তললৈ গুচি আহিলে সকলো বুজি পাইছা এতিয়া কি হ'ব 2√3 এ 2√3 ওৱান টাইমছ গুচি গ'ল হ'ব কেনসেল গুচি গ'ল এতিয়া চোৱাচোন 3√3 - 4 লগত যদি মই 1 মাল্টিপ্লাই কৰো কি হ'ব এটাও ওলাব আনসাৰ কাৰণ 1 ৰ লগত যি সংখ্যাই পূৰণ নকৰো এটো নিউমাৰেটৰ আছে এটো নিউমাৰেটৰ হয় নহয় এটো 1 ৰ লগত যদি মই এটো পূৰণ কৰো হেটোৱে ওলাব মানে কি 3√3 - 4 ওলাব বুজি পাইছা তলত কি আছে ডিনোমিনেটৰত 3√3 + 4 আছে হ'ব এতিয়া মানে কি কৰিবা এই স্টেপটোত কি কৰিবা যেহেতু ইয়াত এটা কি আছে ৰুট ওভাৰ আছে দেখিছা হে ৰুট ওভাৰটো আমি নাইকিয়া কৰিবৰ কাৰণে ৰিমুভ কৰিবৰ কাৰণে আমি ৰেচনেলাইজেশ্যন মেথডটো এপ্লাই কৰিম মই কৈছিলো ডিনোমিনেটৰত কেতিয়াও ৰুট ওভাৰ ৰাখিব নালাগে ঠিক আছে এটা ৰুট ওভাৰটো আছে না আমি ৰিমুভ কৰিবৰ কাৰণে আমি কি কৰিম ৰেচনেলাইজেশ্যন মেথডটো এপ্লাই কৰিম ইয়াৰ নেক্সট স্টেপত ৰেচনেলাইজেশ্যন কেনেকৈ এপ্লাই কৰিছিলো ৰেচনেলাইজেশ্যন মেথডটো আমি এপ্লাই কৰিছিলো যেটো ফ্ৰেকচন আছিল আমি তেনেকৈ লিখিছিলো ঠিক আছে ফাৰ্স্ট অফ অল যেনেকৈ আছিল তেনেকৈ লিখিছিলো তাৰ পৰা আমি কি কৰিছিলো সেই যেটো ডিনোমিনেটৰ আছে সেই ডিনোমিনেটৰটোৰ অপজিট সাইন ইয়াত প্লাস আছে নে মাজত আমি মাইনাস এটাে মাল্টিপ্লাই কৰি দিব লাগে মানে কি নাম্বাৰ গিটা একে থাকে 3√3 তো একে আছে দেখিছা এটো প্লাস আছিল নাই আমি সাইনটো মাইনাস কৰিলো এটো 4 তো ইয়াত 4 এ আছে বুজি পাইছা একো চেঞ্জ কৰা নাই অকল আমি প্লাস তো মাইনাস কৰিছো যদি মাইনাস থাকে প্লাস কৰিম অপজিট দিম ঠিক আছে এতিয়া চোৱা আমাৰ যেটো ফ্ৰেকচন অকল এই পাৰ্টটো আছিল এটো আমি এক্সট্ৰাকে দি দিলো নে হেকাৰণে এক্সট্ৰাকে দিয়া পাৰ্টটো আমি কি বেলেন্স কৰিবৰ কাৰণে ওপৰটো মাল্টিপ্লাই কৰিব লাগিব কিয় কাৰণ তেতিয়াহে এই পাৰ্টটোৱে আমি কেনসেল কৰিলে আকৌ আগৰ পাৰ্টটোকে থাকিব কাৰণ আমি একো এটা বস্তু বেছিকৈ দি দিব নোৱাৰো হ'ব এতিয়া চোৱা এই ওপৰত দেখিবলৈ কেনেকুৱা হৈছে 3√3 - 4 3√3 - 4 দুইটা একে হয় নহয় দুইটা একে সংখ্যা হয় কি হৈছে ব্ৰেকেট মানে পূৰণ হৈ আছে মই এনেকৈ লিখিব নোৱাৰো জানো 3√3 - 4 হোল স্কয়াৰ হয় নহয় যেহেতু 2 * 2 হৈ যালে কি লিখা 2 স্কয়াৰ নিলিখা জানো তেনেকৈ আমি এটা একে নাম্বাৰ কাৰণে পূৰণৰ কাৰণে স্কয়াৰ লিখিছো ঠিক আছে আৰু তলত দেখিবলৈ কেনেকুৱা আছেচোন তলকে এটো a বুলি ভাবাচোন এটো a 3√3 প্লাস 4 to b বুলি ভাবা a + b হৈ আছে নে 3√3 কি ভাবিছিলা a ভাবিছিলা নে মাইনাস আছে আৰু 4 to b বুলি ভাবিছিলা কি a + b * a - b ফৰ্মুলা কি আছিল a² - b² আছিল বুজি পাইছা আমি লিখি দিব পাৰো কি a² - b² মানে কি 4² হ'ব হৈছেগে আৰু বেছি স্টেপ নাই সিম্পল হয় স্টেপ গিটা তোমালোকে দুবাৰ মান কৰিলে মন হৈ যাব ঠিক আছে এতিয়া চোৱা কি কৰিবা এটো দেখিবলৈ কেনেকুৱা হৈছে
এইটো a বুলি ভাবা a মাইনাছ b হোল স্কোৱাৰ হৈ আছে নে আমি কি কৰিম a মাইনাছ b হোল স্কোৱাৰ ফৰ্মুলাটো ভাঙি দিম হয় নহয় a মানে কি 3√3 b মানে কি 4 হয় a মাইনাছ b হোল স্কোৱাৰ ফৰ্মুলা কি আছিলে a স্কোৱাৰ মাইনাছ 2ab প্লাছ b স্কোৱাৰ আছিলে নে a মানে কি 3√3 a স্কোৱাৰ হয়নে মাইনাছ আহে মাইনাছ 2ab 2 a মানে কিমান 3√3 টুৱাইছ a b মানে কিমান 4 হয় টুৱাইছ ab প্লাছ b স্কোৱাৰ মানে কিমান 4 স্কোৱাৰ বুজি পাইছা b মানে 4 আছিলে ঠিক তেনেদৰে আমি এইটো স্কোৱাৰটো দি দিম দুইটাকে স্কোৱাৰ দি দিম চোৱাচোন ডিনমিনেটৰ যিটো ফ্ৰেকশ্যন আছিলে ডিনমিনেটৰ যিটো আছিলে 3√3 হোল স্কোৱাৰ আছিলে হয় না 3√3 হোল স্কোৱাৰ আছিলে সো 3 টো স্কোৱাৰ পাব √3 টো স্কোৱাৰ পাব হয় নহয় 3 টোৱে যদি স্কোৱাৰ দিটো এনেকুৱা হ'ব আৰু কি √3 টো যদি মই স্কোৱাৰ দিটো এনেকুৱা নহ'ব জানো আৰু দুইটা কি হৈ আছিলে ইনটু হৈ আছিলে বুজি পাইছা এই স্কোৱাৰতে কেনসেল গুচি গ'ল হয়নে 3 স্কোৱাৰ মানে কিমান 9 3 3 9 হয়নে ইনটু ইয়াত 3 হে থাকিলে বুজি পাইছা কিমান থাকিলে তালে 27 9 3 কিমান 27 মানে মই এইটোক স্কোৱাৰ দি পিনি পালো অকল 27 বুজি পালা কেনেকৈ পালো 3 টোক স্কোৱাৰ দিলো √3 কো স্কোৱাৰ দিলো স্কোৱাৰতে কেনসেল গুচি গ'ল 3 স্কোৱাৰ মানে 9 হ'ল ইয়াত অকল 3 থাকি গ'ল 9 3 27 হ'ব মাইনাছ আছে মাইনাছ 4 স্কোৱাৰ মানে কিমান 4 স্কোৱাৰ মানে হৈছে 16 ঠিক আছে 4 4 16 এতিয়া চোৱা আমি কি কৰিম এইটোকো দুইটাকে স্কোৱাৰ দি দিম হয় নহয় এইটো যদি মই স্কোৱাৰটো কি হ'ব 3 স্কোৱাৰ দিলে 9 হ'ব অলগত তোমালোকে নিজে পাইছিলা হয় নহয় আৰু √3 দিলে কিমান হ'ব √3 স্কোৱাৰ দিলে কিমান 3 হ'ব মানে কিমান পাইছিলা আমি 27 পাইছিলো নে আকৌ কৈ নাথাকো ঠিক আছে ইয়াৰ ভ্যালু কিমান পাম আমি 27 পাম বুজি পাইছা মাইনাছ এইটো কিমান হ'ব এ চোৱা 2 টো ইয়াত কি হয় ৰেশনেল নাম্বাৰ 3 টো ইয়াত কি হয় ৰেশনেল নাম্বাৰ √3 টো কি হয় ইৰেশনেল নাম্বাৰ 4 টো কি হয় ৰেশনেল নাম্বাৰ মনত ৰাখিবা যদি ৰুট অভাৰ থাকে হেতুক ইৰেশনেল নাম্বাৰ বুলি কয় কি নাম্বাৰ বুলি কয় ইৰেশনেল নাম্বাৰ ৰুট নথকা কিটা কি হ'ব এতিয়া চোৱা ইয়াত চোৱাচোন 2 3 4 কিটা কি হয় ৰেশনেল নাম্বাৰ এটো √3 টো ইৰেশনেল ঠিক আছে আমি যিকিটা ৰেশনেল নাম্বাৰ হেকিটা পূৰণ কৰিম 2 3 6 6 4 24 বুজি পাইছা 24 √3 সকলে বুজি পালা √3 টো কি আছিলে ইৰেশনেল আছে কাৰণে পূৰণ নকৰিলো ঠিক আছে প্লাস 4 স্কোৱাৰ মানে কিমান 16 হ'ব এইগিটা আমি কি কৰিব লাগিব সাবট্ৰেক্ট কৰিব লাগিব সাবট্ৰেক্ট কৰিলে কিমান থাকিব আমাৰ 11 বুজি পাইছা 27 পৰা যদি মই 16 সাবট্ৰেক্ট কৰো 11 থাকিব এতিয়া চোৱা এইটো এটা নাম্বাৰ হৈ আছে ৰেশনেল নাম্বাৰ এইটো এটা ৰেশনেল নাম্বাৰ আমি প্লাস কৰিব পাৰো প্লাস কৰি দিম প্লাস কৰিলে কিমান ওলাব 43 ঠিক আছে মাইনাস কিমান আছে 24 √3 বুজি পাইছা এইটোৰ লগত এইটো প্লাস কৰিলো 27 লগত 16 প্লাস কৰিলো 43 হৈ গল মাইনাস 24 √3 আসলে ডিভাইডেড বাই 11 আৰু এইটোৱে হৈছে আমাৰ ৰিকোয়াৰ্ড ভ্যালুটো